সমাগত পঞ্চায়ত নিৰ্বাচন ৰাজ্যত তীব্ৰতৰ হৈছে পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ মৰিগাঁও জিলাৰ 52 নং জাগিৰোড সমষ্টিত এতিয়া নিৰ্বাচনৰ গৰম বতাহ বলিবলৈ ধৰিছে হয় এতিয়া ৰাজ্যৰ চৌদিশে বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ পিছপৰি ৰোৱা নাই মৰিগাঁও জিলা 52 নং জাগিৰোড বিধানসভাৰ সমষ্টিৰ 7 নং ৱাৰ্ডৰ সদস্য হিচাপে ৰাইজৰ মনোনীত প্ৰাৰ্থী সুমি দাসে ঘৰে ঘৰে গৈ ৰাইজৰ মাজত ব্যাপক প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে আঠুলৈ সেৱা কৰি ৱাৰ্ডৰ জ্যেষ্ঠ ককা আইতাসকলৰ পৰা আশীৰ্বাদ ললে সুমি দাসে পুৰৰ ছবিত ভোট দিবলৈ ৰাইজক আহ্বান জনাই তেওঁ কয় যে ৰাজ্যত তীব্ৰতৰ হৈছে পঞ্চায়তী নিৰ্বাচনী প্ৰচাৰ এই বাখৰবৰী 7 নং ৱাৰ্ডত যি সমস্যা আছে সকলো দূৰ কৰিম বুলি ভোটাৰসকলক আশ্বাস দিয়ে আৰু ৰাইজে দলে বলে ওলাই আহি প্ৰচাৰ কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হয় গাঁওখনৰ সহস্ৰাধিক মহিলা সমৰ্থক লগত লৈ নিৰ্বাচনী ৰণত নামি পৰিছে সুমি দাস মই সাংবাদিক দাদালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে মোৰ ৰাইজলৈ মই শেহতীয়াকৈ হলেও নতুন বছৰৰ ৰঙালী বিহু শুভেচ্ছা জনাইছো বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত 12 নং গড়মাৰী গাঁও পঞ্চায়তৰ পৰা 7 নং ৱাৰ্ডৰ সদস্য শ্ৰীমতী সুমি দাস ৰাইজৰ মনোনীত প্ৰাৰ্থী মই পুৰৰ ছবিৰ পৰা মানে জয়যুক্ত হবলৈ আগুৱাই আহিছো হয় মোৰ লগত এজনে নহয় দেখিছে বহুতখিনি কেমেৰা পাৰ্চনে দেখাইছে বহুতখিনি নাই মোৰ লগত আগুৱাই আহিছে কাৰণ মোৰ নিচিনা এগৰাকী নাই গাঁৱৰ মাজৰ পৰা ওলাই গৈ যেন হওক জিলাই হওক আন্তঃৰাষ্ট্ৰীয় হওক চবতে যেন জিলিকাই দিব পাৰো নাৰী শক্তি সবলীকৰণৰ উদ্দেশ্যে মই ওলাইছো এইখিনিতে মই মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এষাৰে মানে ক'ব বিচাৰিছো তেওঁ আমাৰ নিচিনাকে দুখীয়া নাৰীক যেন সবলীকৰণ কৰি সকলোৰে মাজত জিলাৰ মাজতে হওক বা ৰাজ্যৰ মাজতে হওক জিলিকাই তোলে তেখেতলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ নিচিনা মানুহক ওলাই যাবৰ কাৰণে যিখিনি উদ্দীপনা যোগাইছে শক্তিয়ে হৈছে ধৰক দেশৰ ভৱিষ্যত গতিকে দেশৰ ভৱিষ্যত যেনেকে উজ্বলাই তুলিব তেখেতেও ধৰক বহুত দিশত আগবাঢ়ি যাবলৈ চেষ্টা কৰিব আমিও তেওঁৰ ওচৰত চেষ্টা কৰি যাম আগুৱাই যাবলৈ মই নিজে জিকিম বুলি নিশ্চিত 21 জন আছে তাৰে হয়তো 27 জন মিত্ৰ 100 জন হয়তো বাহিৰত কাম কৰিবলৈ যাব পাৰে 600 জনৰ পুলত মই 450 ভাৱতে জিকিম বুলি আগবাঢ়িছো চলে যাম মানে এইটো কাৰণে যেন আমাৰ নিচিনাকে দুখীয়া মানুহবিলাক আগুৱাই যাওক ৰাইজৰ যি অসুবিধা আছে ৰাস্তা ঘাটে হওক বা যিকোনো সমস্যাই আছে সেইখিনি গ্ৰাম্য যথেষ্ট উন্নতিৰ কাৰণে মই আগুৱাই যাবলৈ চেষ্টা কৰিম মৰিগাঁৱৰ পৰা ধন্তিকা কটিৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং